নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনলাইন 11A আজি তোমালোকৰ অনুৰোধ মৰ্মে এই যে লাষ্ট অংকটো আছে 15 নম্বৰ এই 15 নম্বৰ অংকটো তোমালোকক দিবলৈ ওলাইছো বহুতে আজি বহুত দিনৰ পৰা কমেন্ট কৰি আছিলা 15 নম্বৰটো দিব লাগে তো আজি তোমালোকৰ বাবে 15 নম্বৰ অংকটো লৈ আহিছো তো ভিডিওটো সম্পূৰ্ণভাৱে মনোযোগেৰে চাবা তো আজিৰ ভিডিওটো আমি আৰম্ভ কৰো তো কি দিয়া আছে 10 সেন্টিমিটার বাহু দৈৰ্ঘ্যৰ বৰ্গাকাৰ কাগজ এখনৰ পৰা 7 সেন্টিমিটার ব্যাসৰ বৃত্তাকাৰ টুকুৰা এটা কাটি উলিয়াই অনা হ'ল অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰিব দিছে আমাক ধৰা বৃত্তাকাৰ টুকুৰাটো আছে আমাৰ কিমান 7 সেন্টিমিটার ব্যাস বুলি কৈছে তাৰ মানে 7 সেন্টিমিটার আৰু বৰ্গাকাৰ কাগজখন আমাৰ কিমান দিছে যে বৰ্গাকাৰ কাগজখনৰ আমাৰ বাহুৰ দিশ আমাৰ দিয়া আছে কিমান 10 সেন্টিমিটার 10 সেন্টিমিটার বাহুৰ দিশ হলে বৰ্গাকাৰ কাগজৰ তেতিয়ালে গটেই কটা বাহু আমাৰ কি হ'ব 10 সেন্টিমিটার হ'ব প্ৰথমতে কি কৰিব লাগিব আমি এই যেটো বৰ্গাকাৰ কাগজ আছে এই বৰ্গাকাৰ কাগজৰ পৰাহে এইটো কাটি উলিয়াই আনিব গতিকে বৰ্গাকাৰ কাগজৰ কালিটোনো আমাৰ কিমান হেতু প্ৰথমতে আমি উলিয়াই ল'ব লাগিব তাৰ পিছত আমাৰ যেটো বৃত্তাকাৰ টুকুৰাটো উলিয়াই আনাৰ কথা কৈছে সেই বৃত্তাকাৰ টুকুৰাটোৰ আমি কালিটো উলিয়াব লাগিব যেতিয়া দুটা কালি আমাৰ ওলাই লম তেতিয়া কি হ'ব এই যেটো বৰ্গাকাৰ কাগজৰ কালি আছিল তাৰ পৰা আমি বৃত্তাকাৰ টুকুৰাৰ যেটো কালি উলিয়াইছিলো হেতু বিয়োগ কৰিলে যিখিনি থাকিব সেইখিনি হ'ব অৱশিষ্ট অংশৰ কালি তো প্ৰথমতে আমি কি কৰিম বৰ্গাকাৰ কাগজ টুকুৰাৰ কালিটো নিৰ্ণয় কৰিম তো ইয়াত কি দিয়া আছে বৰ্গাকাৰ কাগজ টুকুৰাৰ বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটার বৰ্গাকাৰ কাগজৰ বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটার এইটো আমাক দিয়া আছে গতিকে বৰ্গাকাৰ কাগজৰ কালি কিমান হ'ব এটাকে বৰ্গাকাৰ কাগজৰ কালি কি হ'ব আমাৰ বৰ্গাকাৰ কাগজৰ কালি বৰ্গৰ কালি আমাৰ কি আহে দিক পূৰণ দিক হয়নে দিক পূৰণ দিক এটো তোমালোকে লিখিব নালাগে মই জাস্ট দেখুৱাই দিছো দিক পূৰণ দিক অৰ্থাৎ দিক কিমান আছে 10 দৈৰ্ঘ্য মানে দিক হয়নে 10 * 10 সমান কিমান 100 সেন্টিমিটার স্কয়ার কালিৰ একক বৰ্গ সেন্টিমিটার হয়নে তো আমি কি কলো পালো বৰ্গাকাৰ কাগজ টুকুৰাৰ কালি আমি কিমান পালো 100 বৰ্গ সেন্টিমিটার এতিয়া আমাক দিয়া আছে যে বৃত্তাকাৰ যেটো টুকুৰা সেই টুকুৰাটো ব্যাস দিয়া আছে আমাক কি দিয়া আছে যে 7 সেন্টিমিটার ব্যাসৰ বৃত্তাকাৰ টুকুৰা এটা কাটি উলিয়াই অনা হ'ল তে বৃত্তাকাৰ টুকুৰাটো আমাক কি দিয়া আছে ব্যাস দিয়া আছে আকৌ বৃত্তাকাৰ টুকুৰাটোৰ ব্যাস কিমান দিয়া আছে আমাৰ 7 সেন্টিমিটার কিন্তু আমি যেতিয়া কালি উলিয়াম আমাক আৰটো লাগিব ব্যাসাৰ্ধ লাগিব গতি আমি ইয়াৰ পৰা আমি ব্যাসাৰ্ধ উলিয়াই লম বৃত্তাকাৰ টুকুৰাটোৰ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব 2 দি হৰণ কৰি দিয়া 2/7 সেন্টিমিটার এটো হৈছে আমাৰ কি বৃত্তাকাৰ টুকুৰাটোৰ ব্যাসাৰ্ধ 2/7 আমি ইয়াক হৰণ নকৰাকৈ এনেকৈ থৈ দিছো এটা বৃত্তাকাৰ টুকুৰাটো আমি কালি উলিয়াম এতেকে বৃত্তাকাৰ টুকুৰাটোৰ কালি বৃত্তৰ কালি কি আমাৰ পাই r স্কয়ার পাই মানে কি 7/22 তো 7/22 কিন্তু r মানে কি আছে আমাৰ এতে 7/2 এটো ব্যাসাৰ্ধক r এৰে বুজায় গতিকে 7/2 কেইটা হ'ব আর দুটা আছে গতিকে 7/2 আমি দুটা ইয়াত পাম এটা 7 কাটাকাটি গল 2 ৰে 22ক 11 বাৰ যাব কি থাকিল তলত আমাৰ 2 এটা আছে আৰু ওপৰত কি হল 11 আৰু 7 পূৰণ কিমান হ'ব 77 আৰু ইয়াক যদি হৰণ কৰা কি পাবা 2 দি 7ক 3 বাৰ যাব 3 দুগুণ 6 এক থাকিল 17 হল 8 দুগুণ 16 আৰু কি হল 1 ৰৈ গল 17 পৰা 1 দশমিক এটা দিয়া 10 হ'ব তেতিয়ালে কি হ'ব 5 দুগুণ 10 অৰ্থাৎ কি হল 38.5 সেন্টিমিটার স্কয়ার হিসা আমি কার কালি পালো এটো বৃত্তাকাৰ টুকুৰাটোৰ কালি যেটো টুকুৰা সেই বৰ্গাকাৰ কাগজৰ পৰা উলিয়াই আনিব এটা বৰ্গাকাৰ কাগজৰ পৰা যদি সেই টুকুৰাটো উলিয়াই আনে অৱশিষ্ট অংশৰ কালি কি হ'ব যেটো আমি বৰ্গাকাৰ কাগজৰ কালি পাইছিল হেতুৰ পৰা আমি এটো বিয়োগ দিব লাগিব
এতিয়া কি লিখিম এতেকে অবশিষ্ট অংশৰ কালি অবশিষ্ট অংশৰ কালি কি হ'ব বৰ্গাকাৰ কাগজৰ কালিৰ পৰা বৃত্তাকাৰ কাগজৰ টুকুৰাটো আমি কি কৰিম বিয়োগ দিম আৰু বিয়োগ দিলে কি পাবা 61.5 পাবা বুজি পাইছানে এইটোৱে হৈছে আমাৰ কি ইয়াত এনেকৈ দি সেন্টিমিটাৰ স্কয়াৰ দিব পাৰা 61.5 সেন্টিমিটাৰ স্কয়াৰ অবশিষ্ট অংশৰ কালি তো এনেদৰে তোমালোকে নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'ত বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কিবা নুবুজাকৈ আছে মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনেকুৱা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ